টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ অৱশেষত পাকিস্তানে সুৰ সলালে বিশ্বকাপত ভাৰতৰ সৈতে নেখেলো বুলি হুংকাৰ দিয়া পাকিস্তানে সুৰ সলালে ভাৰতৰ সৈতে খেল খেলিবলৈ মান্তি হ'ল পাকিস্তানে যি দেশ প্ৰেম দেখুৱাইছিলে সেই দেশ প্ৰেম কলিতে মৰহিল হাই উৰুমি দি পাকিস্তানে যি নাটক কৰিছিলে সেই নাটক বৰ্তমান বন্ধ হৈছে আইচিচিৰ কঠোৰ সকিয়নিৰ পিছতেই বৰ্তমান সময়ত পাকিস্তানে সুৰ সলাইছে ভাৰতৰ সৈতে নেখেলো বুলি হুংকাৰ দিয়া পাকিস্তানে বৰ্তমান নেগুৰ পেলাই 15 ফেব্ৰুৱাৰীত ভাৰতৰ সৈতে মুখামুখি হ'বলৈ সাজু হৈছে আৰু এই সন্দৰ্ভত আইচিচিয়ে কি কৈছে সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ জনাইছোঁ ডাঙৰ খবৰ জেক অলিভাৰ ফাৰ্ষ্ট অন টাইমেট অৱশেষত সুৰ সলালে পাকিস্তানে বাবৰ বাহিনীয়ে সুৰ সলালে বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ মান্তি হ'ল পাকিস্তান বৰ্তমান সময়ত পাকিস্তানত হাহাকাৰ লাগিছিলে পাকিস্তানে বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে নেখেলো বুলি হুংকাৰ দিছিল সেই হুংকাৰ কিন্তু নতুন নহয় পাকিস্তানে এনেকুৱা নাপাক কাণ্ড বাৰে বাৰে কৰে সেই যি হুংকাৰ দিছিল এতিয়া সেইবোৰ ফুটুকাৰ ফেনত পৰিণত হ'ল পাকিস্তানৰ হুংকাৰ আইচিচি আৰু পাকিস্তান ক্ৰিকেট বোৰ্ডৰ মাজত হোৱা আলোচনাৰ পিছতেই সুৰ সলনি হ'ল পাকিস্তানী ক্ৰিকেট টীমৰ ভাৰতৰ সৈতে খেল খেলিবলৈ সাজু হৈছে পাকিস্তান ভাৰতৰ সৈতে খেল খেলিব লাগিব পাকিস্তানে বাংলাদেশক সমৰ্থনৰ অজুহাতত ভাৰতৰ সৈতে খেল বৰ্জনৰ মন্তব্য কৰিছিল বা হুংকাৰ দিছিল কিন্তু সেই সকলোবোৰ এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে 15 ফেব্ৰুৱাৰীত কলম্বোত অনুষ্ঠিত হ'ব ভাৰত পাকিস্তানৰ খেল সেই খেল খেলিব লাগিব পাকিস্তানে আৰু বৰ্তমান সময়ত পাকিস্তানী ক্ৰিকেট টীমৰ বৰ্তমান সময়ত লজ্জিত কাণ্ড যি ধমক দিছিল নিজৰ আত্মগৌৰৱ কৰিছিল দেশ প্ৰেম দেখুৱাইছিল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শাহবাজ শ্বৰীফেও দেশ প্ৰেম দেখুৱাইছিল ভাৰতে ৰাজনীতি কৰিছে বুলি কৈছিল নিজৰ দেশ প্ৰেম দেখুৱাইছিল কিন্তু পাকিস্তানে যি দেশ প্ৰেম দেখুৱাইছিল সেই দেশ প্ৰেম বৰ্তমান কলিতে মৰহিল বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আইচিচি এটা টুইট কৰিছিলে যদি সম্ভৱ হয় টুইটটো যদি পৰিছে আমি দিয়াৰ চেষ্টা কৰিম কিন্তু বৰ্তমান সময়ত পাকিস্তানৰ যি হুংকাৰ আছিলে সেই হুংকাৰ ফুটুকাৰ ফেনত পৰিণত হৈছে সুৰ সলালে পাকিস্তানৰ টকা নাই পাকিস্তানৰ একো নাই কিন্তু ফিতাহি মাৰে পাকিস্তান ক্ৰিকেট বোৰ্ডৰ অৱস্থা এতিয়া তেনেকুৱাই হৈছে বৰ্জন কৰিম বুলি হাই উৰুমি দিছিল ক্ৰিকেট বৰ্জন কৰিম বুলি কৈছিল ভাৰতৰ সৈতে যি খেল হৈছে সেই খেল বৰ্জন কৰিম বুলি কৈছিল কিন্তু এতিয়া খালী হাতে উভতি অহাটো পাকিস্তানৰ পুৰণি পৰম্পৰা এইবিলাক পুৰণি পৰম্পৰা পাকিস্তানৰ এইটো টুইট আইচিচিয়ে টুইট কৰিছে পাকিস্তান আৰু আইচিচিৰ মাজত যি আলোচনা হ'ল তার সিদ্ধান্ত গ্রহণ করা হল যে 2026 যি টি20 বিশ্বকাপ সেই বিশ্বকাপত ভাৰতৰ সৈতে পাকিস্তানে খেলিব লাগিব পাকিস্তানে ধমক দিছিল পাকিস্তানে নিজৰ কথাৰ মতলীয়া হৈ আছিল মই মতালি কৰি আছিল যে আমি ভাৰতৰ সৈতে নেখেলো যি কৰে কৰক আমাৰ কোনো ক'বলগীয়া নাই আমি ভাৰতৰ সৈতে নেখেলো কিন্তু সেই পাকিস্তানে বৰ্তমান নেগুৰ পেলাবলগীয়া হ'ল কল্পনা কৰক পাকিস্তানে বাৰে বাৰে কৈ আছিল পাকিস্তান ক্ৰিকেট টিমে কৈছিল যে আমি ভাৰতৰ সৈতে নেখেলো প্ৰথমতে কৈছিল আমি বিশ্বকাপ বৰ্জন কৰিম তাৰ পিছত আইচিচিয়ে ক'লে যদি আপোনালোকে বিশ্বকাপ বৰ্জন কৰে তেন্তে আপোনালোকক বাই দিব লাগিব ক্ৰিকেটৰ পৰা তাৰ পিছত কি ক'লে পাকিস্তানে যে আমি বিশ্বকাপ খেলিম কিন্তু ভাৰতৰ সৈতে নেখেলো এনেকুৱা কাণ্ড কৰি আছিল আইচিচিয়ে তাৰ পিছতো সকিয়নি দিলে আপোনালোকৰ যদি খেলিবলৈ মন আছে খেলক নহবা ক্ৰিকেট বাদ দিয়ক তাৰ পিছতেই পাকিস্তানৰ প্ৰধানমন্ত্ৰী শাহবাজ শ্বৰীফে ক'লে যে ভাৰতে ৰাজনীতি আৰম্ভ কৰিছে গতিকে আমি দেশ প্ৰেম দেখুৱাই ক্ৰিকেট নেখেলো কিন্তু এতিয়া সেই দেশ প্ৰেম পানীত পৰি গ'ল কলিতে মৰহি গ'ল পাকিস্তানৰ দেশ প্ৰেম বৰ্তমান সময়ত পাকিস্তানী ক্ৰিকেট টিম এতিয়া সাজু হৈছে ভাৰতৰ সৈতে খেলিবলৈ পাকিস্তানৰ ভয় আছিলে ভাৰতৰ সৈতে খেলাৰ পিছত তেওঁলোক নিশ্চয়কৈ হাৰিব তাৰ পূৰ্বে তেওঁলোকে আঁতৰি গৈছিল ভাৰতৰ সন্মুখত হৰাৰ আগতেই তেওঁলোকে আঁতৰি গৈছিল ভাবিছিল যে আমি খেল নেখেলো বুলি কৈ দিলোঁ আমি নিশ্চয়কৈ আমাৰ পইণ্ট আহি যাব ভাৰতৰ সৈতে মোকাবিলা নকৰিলেও হ'ব কিন্তু এতিয়া তেনেকুৱা নহয় কলম্বোত অনুষ্ঠিত হ'ব 15 ফেব্ৰুৱাৰী দেওবাৰ পৰিছে ছুপাৰ ছানডে হ'ব আৰু খেল অনুষ্ঠিত হ'ব ভাৰত আৰু পাকিস্তানৰ মাজত পাকিস্তানে কান্দি আছিলে চিঞৰি কান্দি আছিলে আমি খেল নেখেলো বুলি কিন্তু সেই কথা নুশুনিলে আইচিচিয়ে সকিয়নি দিছিল যদি আপোনালোকৰ খেলিবলৈ মন আছে খেলক নহবা ক্ৰিকেট বাদ দিয়ক এনেকুৱা নাটক নকৰিব আপোনালোকৰ মই মতালি নচলিব কিন্তু বৰ্তমান সময়ত
ICC স্পষ্ট কৰিলে এটা কথা যে খেলিব লাগিব পাকিস্তানে। এতিয়া চিন্তাত পৰিছে শ্বাহবাজ শ্বৰীফ সমান্তৰালকৈ পাকিস্তানৰ ক্ৰিকেট টীম চিন্তাত পৰা পৰিলক্ষিত হৈছে।